তোমাৰ ধন সম্পত্তি টকা পইচা তোমাক সুখ দিবলৈ নোৱাৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড ওকে আকৌ এবাৰ আমি চাম অলপমান সময় লম ওকে ডেনিয়েলৰ জীৱনত আৰু প্ৰত্যাহ্বান আহিছে জানিছে ডেনিয়েল ইমান হাই উচ্চ পজিশ্যনত দিছে তাক গিফ্ট দিছে তাক ৰজাই প্ৰশংসা কৰে তেওঁলোকৰ নিচিনা কোনো নাই দেশতে 10 টাইমছ বেটাৰ হয় তেওঁলোকে আমাৰ দেশৰ কোনো তেওঁলোকৰ নিচিনা নাই মানুহবিলাক একদম জ্বলন অফিচিয়েল বিলাক লিডাৰ্ছ বিলাক ৰজাৰ সকলো বিলাক এডভাইচাৰ বিলাক জ্বলন তেওঁলোকৰ ওপৰত আৰু প্লানিং কৰিছে দানিয়েলৰ দেখিছে 3 টাইম প্ৰাৰ্থনা কৰে 3 বাৰ দিনত নিজৰ ঈশ্বৰ তাতে কিন্তু আমাৰ দেৱতাবোৰক কোনো প্ৰণিপাত নকৰে প্ৰাৰ্থনা নকৰে ডেনিয়েলে মনে মনে গৈ পেলাই 3 বাৰ প্ৰাৰ্থনা কৰি ঈশ্বৰ তাত দেখিছে নাই আৰু এটা নিয়ম বনাবলৈ লাগিব ওকে এতিয়া এনেকুৱা নিয়ম বনাম জনে ওকে ৰজাৰ মূৰ্তিক দেৱ দেৱতাক সেৱা নকৰে তেওঁলোকক সিংহৰ ওকে ক'ত পেলোৱা হ'ব গাঁতত পেলোৱা হ'ব কোনে সেৱা নকৰে মানুহবিলাক কি প্লেনিং কৰিছে নাজানে ৰজাই সাইন কৰি দিছে নাই এনেকুৱাই হ'ব যিবিলাকে পূজা নকৰে সেৱা নকৰে তেওঁলোকক লাইনৰ গাঁতত সিংহৰ গাঁতত পেলোৱা হ'ব আৰু দানিয়েল সেইটো গম পাই পেলাই ওকে তেওঁ প্ৰভুতে প্ৰাৰ্থনা কৰিছে কাৰণ ওকে তেওঁ জানেই তেওঁৰ জীৱনত কি প্ৰত্যাহ্বান আহিছে তথাপিও তেওঁলোকৰ ঈশ্বৰক তেওঁ সেৱা কৰিবলৈ নালাগে মোক ফেলাই দিয়ক ওকে দানিয়েল 6 দানিয়েল 6 চেপ্টাৰ 6 7 8 9 অলপমান বুজিবলৈ চাই আছো দেই আপোনালোকক মই কৈ আছো এনেকুৱা দেশত এনেকুৱা মানুহৰ মাজত আমি কেনেকৈ জীৱন যাপন কৰিম বিশ্বাসী হৈ পেলাই হে মহাৰাজ ৰাজ্যৰ সকলো প্ৰধান বিষয়া আঞ্চলিক অধ্যক্ষ প্ৰাদেশিক অধ্যক্ষ পৰামৰ্শদাতা আৰু দেশাধ্যক্ষসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত সেয়ে এই যে হে মহাৰাজ যিকোনো মানুহে 30 দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে সেইজনক সিংহৰ গাঁতত পেলোৱা হ'ব এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক আৰু এই নথিপত্ৰত চহী কৰক যাতে মাদিয়া ও পাৰসীসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয় ওকে 12 আৰু 13 পদ যে সকলে বুজিবৰ কাৰণে ওকে লাইনত থকা মানুহবিলাক চাওক দেই তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ'ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক'লে হে মহাৰাজ যিকোনো মানুহে 30 দিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব তেওঁক সিংহৰ গাঁতত পেলোৱা যাব এনে আজ্ঞা আপুনি দিয়া নাছিলনে ৰজাই উত্তৰ দিলে হয় মাদিয়া আৰু পাৰসীসকলৰ বিধানৰ অনুসাৰে এই কথা স্থিৰ কৰা হৈছিল এই আজ্ঞা সলনি কৰা নহ'ব ওৱাও এনেকুৱা প্লানিং কৰিছে দানিয়েলক ফচাবৰ কাৰণে ৰজাক সাইন লৈ লৈছে কোনোবা যদি সেৱা নকৰে এই দেশৰ মূৰ্তি এই দেশৰ ওকে কোনো এটা দেৱতা তেওঁ সিংহৰ গাঁতত পেলোৱা হ'ব ওকে দানিয়েল গম পাইছে আৰু গৈ পেলাই তেওঁ দিনত 3 প্ৰভু তাত প্ৰাৰ্থনা তেওঁ কৰিছে আৰু ৰজা তেওঁ নিজেই ওকে সাইন কৰিবলৈ শুবলৈ পৰা নাই বুলি কৈছে মই দানিয়েলক কেনেকৈ বচাবলৈ পাৰো ট্ৰাই কৰিছে পৰা নাই অলৰেডি স্বাক্ষৰ হৈ গৈছে সহি হৈ গৈছে মই কেনেকৈ বচাবলৈ পাৰিম নাই আইনটো আইন হয় কাৰো ফেভাৰত নহয় আইন নমনা মানুহক শাস্তি দিয়াই হ'ব আৰু উপায় নাই ওকে 16 পদটো পঢ় 16 verse 16 তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাঁতত পেলোৱা হ'ল ৰজাই দানিয়েলক ক'লে তুমি সদায় যিজনাৰ সেৱা কৰা তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব জানে ওকে তাকো ৰজাই জানে যাক ঈশ্বৰক সেৱা কৰে সেই ৰজাই তোমাক ৰক্ষা কৰিবলৈ পাৰে আৰু দানিয়েলক ফেলাই দিয়াৰ পাছত ৰজা শুবলৈ পৰা নাই দানিয়েলক সিংহই খালে নে বাচিলে তেওঁ জানিবলৈ ইচ্ছা তেওঁ পুৱাতে তেওঁ গৈ পেলাই তেওঁ মাত দিছে অ দানিয়েল তুমি আছেনে জীৱী আমি এবাৰ পঢ়িম আকৌ ওকে 20 পদটো পঢ়ি দিয়ক গাঁতৰ ওচৰ পাই মুখেৰে
ৰজাই দানিয়েলক ক'লে, হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলেনে? Okay, 22 পদ 23 পদ দানিয়েলে কি ৰিপ্লাই কৰিছে চাও। মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই, কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দোষী পালে। আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই। তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাঁতৰ পৰা তুলিবলৈ আজ্ঞা দিলে। তাতে দানিয়েলক গাঁতৰ পৰা তোলা হ'ল। দানিয়েলে নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগ'ল। Wow, come praise the Lord. Hallelujah. Okay, দানিয়েলক ফেলাই দিছে গাঁতত। ৰজা শুবলৈ পৰা নাই, চাবলৈ গৈছে, তেওঁৰ মাত শুনিবলৈ খুব ইচ্ছা। আৰু দানিয়েলে কৈছে, নাই, ঈশ্বৰে দূত পঠাই পেলাই সিংহবিলাকৰ মুখ বন্ধ কৰি পেলাই ৰাখিছে। আৰু সেই ঈশ্বৰে যাক বিশ্বাস মই কৰো, সেই ঈশ্বৰে মোক বচাইছে। লৰালৰিকে উঠোৱা দানিয়েলক। পাছত ৰজাই গম পাইছে, নাই, এইটো দানিয়েলক ফচাবৰ কাৰণে মানুহবিলাক ষড়যন্ত্ৰ কৰিছিলে। এতিয়া কি চাওঁ? অকে, 24 পদ পঢ়ক। ৰজাই আজ্ঞা দিয়াত দানিয়েলৰ সন্মুখে অভিযোগ কৰাসকলৰ সৈতে তেওঁলোকৰ সন্তানসকল আৰু ভাৰ্যাসকলক সিংহৰ গাঁতত পেলোৱা হ'ল। তাতে তেওঁলোক গাঁতৰ তল নৌ পাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে। Come praise the Lord. Hallelujah. মই শৰ্টকেই কৈছো, আপুনি ঘৰত গৈ পেলাই পঢ়ক এইটো ষ্টৰী, ইমান ভাল ষ্টৰী হয়। জানিছে যে অকে, ৰজাই গম পাইছে দানিয়েলৰ এগেইনষ্ট তেওঁলোকে প্লট কৰিছে, তেওঁলোকে অকে তেওঁক ফচাবলৈ বিচাৰিছে, গম পায়। আৰু কি কৰিছে পাছত? যিবিলাকে দানিয়েলৰ এগেইনষ্ট কৰিছে, তেওঁৰ ল'ৰা, তেওঁলোকৰ ছোৱালী, অকে, তেওঁৰ তিৰোতা, সব তেওঁলোকক গাঁতত পেলাই দিছে। গাতেই গৈ পোৱা নাই, সিংহ ঝাপ মাৰি পেলাই হাৰ্দি মাংস খাই পেলাই খতম। Praise the Lord. Hallelujah. তথাপিও দানিয়েল কম্প্ৰমাইজ কৰা নাই। 26-27 পদ পঢ়ি দিয়ক এবাৰ। অকে, 26-27 মই এই আজ্ঞা কৰিছো যে মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক আৰু তেওঁক ভয় কৰক, কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ আৰু চিৰকাললৈকে থাকে, আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ'ব, তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব। তেওঁ আমাক সুৰক্ষিত কৰে আৰু উদ্ধাৰ কৰে। স্বৰ্গ আৰু পৃথিৱীত তেওঁ আচৰিত কাৰ্য কৰে। তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে। Okay, read in English, very interesting, okay? 26-27, okay, read. I make a decree that in all my royal dominion people are to tremble and fear before the God of Daniel. Okay, শুনক। Okay, I make decree, এনেকুৱা আদেশ জাৰি কৰিছে, মোৰ দেশৰ সব মানুহ দানিয়েলৰ ঈশ্বৰক যাতে ভয় কৰে। For he is the living God in due তেওঁ সত্য ঈশ্বৰ, জীৱিত ঈশ্বৰ হয়। His kingdom shall never be destroyed, তেওঁৰ ৰাজ্য কেতিয়াও ধ্বংস নহ'ব। and his dominion shall be to the end. Okay, তেওঁৰ শাসন শেষলৈকে থাকিব, forever. Come praise the Lord. Hallelujah. এনেকুৱা প্ৰমাণ কৰিছে দানিয়েল। Okay, লাগে ফেলাই দিয়ক সিংহৰ গাঁতত, তথাপিও কম্প্ৰমাইজ কৰা নাই। দানিয়েল লাষ্টৰ ৰজাই আইন বনাব লগা হৈছে, সকলো এই দেশৰ মানুহ দানিয়েলৰ ঈশ্বৰক ভয় কৰিবলৈ লাগে, তেওঁৰ নামত ভয় কৰিবলৈ লাগে। তেওঁ জীৱিত ঈশ্বৰ হয়, তেওঁ হয়তো ঈশ্বৰ হয়, দানিয়েলৰ ঈশ্বৰ, আৰু তেওঁৰ শাসন চিৰকাল থাকক, তেওঁৰ ৰাজ্য সদায় থাকক। আমি এনেকুৱা প্ৰমাণ কৰিম নে? য'ত আমাৰ অসমৰ মানুহ সবেই প্ৰভুক নাজানে, হয়তো ঈশ্বৰক নাজানে, ধৰে এনেকুৱা আমি ছাদ্ৰাক, মেছক, অবেদনগোৰ নিচিনা, সেই দানিয়েলৰ নিচিনা আমি থিয় দিম নে? প্ৰভুক আমি সাক্ষী দিম নে? আজি আমাৰ যুৱক যুৱতীবিলাকক অকে, এই মিটিঙৰ যোগেদি প্ৰভু আপোনালোকৰ লগত কথা পাতিবলৈ বিচাৰিছে। কিমান জনৰ লগত কথা পাতিছে প্ৰভু?
কাৰো কথা পতা নাই এই বাইকৰ দ্বাৰা কথা পাতিছে না পতা নাই আপোনাৰ লগত পাতিছে না আপুনি কম্প্ৰমাইজ কৰিবনে এই পৃথিৱীত হাজবেণ্ডৰ কাৰণে চাকৰিৰ কাৰণে কাম পাবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে খাবৰ কাৰণে এনেকুৱা বিশ্বাস দানিয়েল আৰু সেই বিশ্বাস সিংহৰ মুখৰ পৰা বচাইছে ছাদ্ৰক মহেশত ইমান বিশ্বাস কেতিয়াও লাইফ কম্প্ৰমাইজ নকৰে প্ৰভু বচাইছে আৰু ৰজাই আইন জাৰি কৰিবলৈ হ'ল তেওঁলোকৰ ঈশ্বৰ সকলোৱে ভয় কৰিবলৈ লাগে সকলো প্ৰণিপাত কৰিবলৈ লাগে তেওঁলোকৰ ঈশ্বৰ জীৱিত ঈশ্বৰ হয় তেওঁলোকৰ ঈশ্বৰ প্ৰভুৰো প্ৰভু হয় ৰজাৰো ৰজা ঈশ্বৰ হয় Hallelujah. Praise the Lord. আৰু এই গতিকে এনেকুৱা লাইক প্ৰেছাৰাইজ ৱৰ্ল্ডত আপুনি কেনেকুৱা আছে মই জাষ্ট অলপ মাত্ৰ সময় মই ল'ম মোৰ সময় শেষ হৈছে না কেই মিনিট আছে আৰু 1টা বাজিবলৈ কিমান 8 মিনিট বাকী আছে 10 মিনিট ল'ম সকলোৱে ক'ব নম্বৰ 1 keep your focus on God ঈশ্বৰৰ ওপৰত মনোযোগ দিয়া সকলোৱে ক'ব keep your focus on God সকলোৱে ক'ব ঈশ্বৰৰ ওপৰত মনোযোগ দিয়া আমাৰ ফোকাস কি হয় আমাৰ ফোকাস প্ৰভু নে আমি প্ৰভুক মনোযোগ দি নাই বেছিকৈ আমি প্ৰভুৰ প্ৰতি আমাৰ ধ্যান আছে নে মই আগতে কৈছিলো think above the heavenly things আমি যদি পঢ়ো শুনিব সোনকালে পঢ়ি দিয়ক Colossians chapter 3 verse 2 to পঢ়ি দিয়ক ওপৰৰ বিষয়বোৰ ভাবক সকলোৱে পঢ়ি দিয়ে মোৰ পাছত ওপৰৰ বিষয়বোৰ ভাবক বহিব পৰে নে ওপৰৰ বিষয়বোৰ ভাবক কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব এই পৃথিৱীৰ বিষয়ে নাভাবিব ওপৰৰ কি আছে সেই বিষয়ে ভাবক তোমাৰ নজৰ তোমাৰ ধ্যান তোমাৰ মনোযোগ সেই ঈশ্বৰৰ তাৰ হ'ব লাগে ফোকাস তোমাৰ ফোকাস কোনো এটা ব্যক্তি নহয় কোনো এটা বিষয় নহয় প্ৰথমটো হ'ল তোমাৰ ফোকাস প্ৰভু হ'ব লাগিব তোমাৰ সেই ছাদ্ৰক মেশক অবেদনেগো দানিয়েল তেওঁলোকৰ ফোকাসটো কি আছিলে তেওঁলোকৰ ফোকাস ক'ত আছিলে ঈশ্বৰৰ তাতে তেওঁলোকৰ ফোকাস গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয় তেওঁলোকৰ ফোকাস টকা পইচা ধন সম্পত্তি নহয় এই দেশৰ সুন্দৰী ছোৱালীবিলাক নহয় তেওঁলোকৰ ফোকাস প্ৰভুৰ তাত নিজক ডাইভাৰ্ট হ'বলৈ দিয়া নাই নিজক ডাইভাৰ্ট হ'বলৈ দিয়া নাই তেওঁলোকৰ ভৰসা প্ৰভুৰ তাত হয় আৰু গতিকে প্ৰভুৰ তাত আমি ভৰসা কৰিবলৈ লাগে কমপ্লিট ফোকাস মানে কমপ্লিট ভৰসা প্ৰভুৰ তাত হয় যেতিয়া আমি Psalm number chapter 37 3 to 5 যেতিয়া আমি চাওঁ Psalm number গীতমালা chapter 37 3 to 5 সকলোৱে পঢ়িব यहोवा पर भरोसा रख और भला कर देश में बसा रह और सच्चाई में मन लगाए रहो সকলোৱে পঢ়িব অসমীয়াত যহোৱাত ভৰসা ৰাখা আৰু সুকৰ্ম কৰা দেশত বাস কৰা আৰু নিৰাপদে থকা যহোৱাত আনন্দ কৰা যাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব প্ৰভুৱে যেতিয়া ফোকাস কৰিছে তেওঁলোকে প্ৰমোশন পোৱা নাই নে তেওঁলোকে গিফ্ট পোৱা নাই নে প্ৰভু যেতিয়া তেওঁলোকক প্ৰমোট কৰিছে উঠাইছে সকলো যি লাগে তেওঁলোকে পাবলৈ পাৰিছে আজি আমাৰ জীৱনত আমি যদি আমাৰ ফোকাস যদি প্ৰভু হয় আমাৰ কমপ্লিট ভৰসা যদি প্ৰভু হয় হেভেনলি যদি মাইন্ডেড আমি হ'ব কোনেও আমাক ধৰি ৰাখিবলৈ নোৱাৰে প্ৰভুৱে আমাক উঠাব সকলোৱে ক'ব প্ৰভু মোক উঠাব প্ৰভু মোক চলাব মোৰ সকলোবোৰ ডিজায়াৰ প্ৰভু দিব সকলোৱে ক'ব মোৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব আপোনাৰ যদি ফোকাস যদি প্ৰভু হয় আৰু যদি ফোকাস নাই এই পৃথিৱীত তুমি হেৰাই যাব এই পৃথিৱীত তুমি পৰি যাব এই পৃথিৱীত তুমি ভাঙি যাব
তুমি কেতিয়াও উঠি আহিবলৈ নোৱাৰিব তোমাৰ ফ'কাছ যদি প্ৰভু নহয় নাম্বাৰ 2 সকলোৱে কম এভাইড ইন ফেইথ বিশ্বাসত থকা পঢ়িম এবাৰ 1 John chapter 5:4 এবাৰ পঢ়ি দিব কোনোবাই অসমীয়াত 1 John chapter 5:4 যিসকল ঈশ্বৰৰ পৰা জন্ম হোৱা তেওঁলোকে জগতক জয় কৰে আৰু জগতক জয় কৰা যি জয় সেয়ে আমাৰ বিশ্বাস Okay? Who can overcome this world? কি কৈছে ইংলিছত? হা? And this is the victory that overcometh the world, even our faith. Our faith. সকলোৱে ক'ব মোৰ বিশ্বাস। এই পৃথিৱীত যদি overcome কৰিবলৈ লাগে বিশ্বাস থাকিবলৈ লাগিব। দানিয়েল সন্ত্ৰাক মহেশ্বৰ হ'ব কেনেকৈ overcome কৰিছে? তেওঁলোকৰ বিশ্বাস নাছিল নে? যদিও জুই দেখিছে বিশ্বাস যদি দেখিছে সিংহৰ গাত বিশ্বাস তেওঁলোকৰ তাত আৰু কৈছে জগতক যদি জয় কৰিবলৈ লাগে তোমাৰ বিশ্বাস প্ৰভু হ'বলৈ লাগিব ওকে তোমাৰ যদি বিশ্বাস নাই এই পৃথিৱীত তুমি জয় কৰিবলৈ নোৱাৰে এই পৃথিৱীত তুমি ওভাৰকাম কৰিব নোৱাৰে only you can overcome one who has faith বিশ্বাস থকা মানুহে খালি ওভাৰকাম কৰিবলৈ পাৰে হালেলুয়া আপোনাৰ ধন সম্পত্তি এই পৃথিৱীক ওভাৰকাম কৰিবলৈ সহায় নকৰে বিশ্বাস আৰু যদি আপোনাৰ বিশ্বাস থাকিব কোনো পৃথিৱীৰ বিষয় ওকে তোমাক জয় কৰিব নোৱাৰে তুমি এই পৃথিৱীক তুমি জয় কৰিবা হালেলুয়া বুজিছে না আমাৰ ল'ৰা ছোৱালীবিলাক এই পৃথিৱীক জয় কৰিবৰ কাৰণে কি লাগে আমাক সকলোৱে ক'ব বিশ্বাস যেতিয়া তোমাৰ তাত বিশ্বাস থাকিব কোনো অসাধ্য নাই বিশ্বাস যদি আছে ভাল হাজবেণ্ড ভাল ওয়াইফও তুমি পাবা বিশ্বাস যদি আছে প্ৰমোশন প্ৰভু তোমাক দিব বিশ্বাস যদি আছে সকলো তুমি জয় কৰিবলৈ পাৰিবা সকলো তুমি হাসিল কৰিব পাৰিবা ইট ইজ অনলি ফেইথ খালি বিশ্বাস come praise the lord hallelujah okay সোনকালে okay এই পৃথিৱীক জয় কৰিবৰ কাৰণে বিশ্বাস স্থিৰ প্ৰভুতে ৰাখিবৰ কাৰণে দানিয়েল টাইপ বিশ্বাস সাদ্ৰক মহেশক টাইপৰ বিশ্বাস যদি ওকে সেই বিশ্বাসৰ যদি চলিবলৈ লাগে সকলে ক'ব মুখ ৰক্ষা কৰিব লাগিব ওকে ক'ব হাৰ্ট ৰক্ষা কৰিব লাগিব মন ৰক্ষা কৰিবলৈ লাগিব সকলে ক'ব প্ৰথম ওকে হাৰ্ট বুলি ক'ব হাৰ্ট ওকে আমাৰ এই হৃদয় ওকে আমি কি কৰিব লাগিব বুলি কৈছে আমি গাৰ্ড কৰিবলৈ লাগিব সকলে ক'ব আপোনাৰ হৃদয় ওকে সকলে ক'ব তোমাৰ হৃদয় তোমাৰ মন তোমাৰ মুখ গাৰ্ড কৰিব লাগিব ৰক্ষা কৰিবলৈ লাগিব সকলে ক'ব মোৰ হৃদয় মোৰ মন মোৰ মুখ পাৰিবনে হৃদয় ৰক্ষা কৰি ৰাখিব পাৰিব সোনকালে দেখোন কোনোবাই দেখোন একবাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰা দেখোন চুৰ কৰিবলৈ পাৰে দেখোন আৰু তাকেই চলমানে কৈছে ওকে তুমি চান্স দিবলৈ নালাগে অ' মাই চান ওকে মোৰ সন্তানবিলাক ডু নট গিভ ইয়ৰ হাৰ্ট তোমাৰ এই হৃদয় তুমি কাকো দিবলৈ নালাগে ওকে এবাৰ পঢ়ি দিও ওকে Proverbs chapter 23-26 23-26 chapter 23-26 এবাৰ পঢ়িব প্লিজ হে মোৰ পুত্ৰ তোমাৰ হৃদয় মুখ দিয়া তোমাৰ চকু মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া ওকে আমি বহিব পৰা হে মোৰ পুত্ৰ তোমাৰ হৃদয় মুখ দিয়া তোমাৰ চকু মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া ওকে কৈছে my son give me your heart do you give your heart to God তোমাৰ হৃদয় প্ৰভুক দিছে না বয়ফ্ৰেণ্ডক দিছে তুমি কাক দিছে প্ৰভুক দিছে না গৈছে কৈছে না হেডেন
जोंनाथ' उल्थासो आंनि गोसोखौ सोरबा खावनानै लांबाय अके उन्दुनो ओंखारला खिनो ओंखारला जानो ओंखारला सोरबा खावनानै लांबाय आंनि गोसोखौ কোনোবা মোৰ মনটো চুৰ কৰিব লৈছে এতিয়া খাবলৈ খুবলৈ শান্তি মোৰ নাই বাইকই কি কৈছে মাই son give me your heart কাকো তুমি দিবলৈ নালাগে তোমাৰ এই হৃদয়টো প্ৰথম প্ৰভুক তুমি দিয়া ওচৰ টকাটো কগে বন্ধু তোমাৰ হৃদয় ঈশ্বৰক দিয়া সঁচাকৈ দিবনে না বয়ফ্ৰেণ্ডক মই কেলেই দিম মই বয়ফ্ৰেণ্ড আছে তাকে দিম তুমি জীৱনত একো আশীৰ্বাদ নাপাবা মৰাৰ পাছত নৰকত থাকিব লাগিব আৰু এই সময়ত ভাবিব লাগিব মই কিয় ল'ৰা পাগল আছিলো কিয় বেকাৰ মই বয়ফ্ৰেণ্ড বনাইছিলো কেলে ঈশ্বৰ নাজানো মানুহ মই বিয়া পাতিলো নৰকত গৈ পেলাই অনুতাপ কৰি পেলাই একো লাভ নাই এতিয়া অনুতাপ কৰ নৰকত আৰু ছেকেণ্ড চান্স নাই okay in the hell you will never get a chance this is the chance for you yet পৃথিৱীত থকা সময়তে তোমাৰ টাইম হয় ৰিফাইন মন চেঞ্জ কৰ তোমাৰ হৃদয় উঠাই পেলাই বয়ফ্ৰেণ্ডৰ পৰা প্ৰভুক দিয়ে যদি প্ৰভুৰ আশীৰ্বাদ যদি তোমাক লাগে প্ৰভুৰ গ্ৰেছ যদি লাগে নৰকত যাব লাগিব বয়ফ্ৰেণ্ডৰ কাৰণে নৰকত যাব বহুত ছোৱালীবিলাক নৰকত যাবলৈ মন নাই নৰকত যাবলৈ মন নাই হা আগতে মই বাৰ বাৰ সুধি থাকো which is the most important heaven or husband কোনটো ইম্পৰ্টেণ্ট হয় হাজবেণ্ড ৰিয়া হাজবেণ্ড কৈছে নেকি অ হা কোৱা না কি কৈছে হা তাৰমানে মুখটো এনেকুৱা কৈছেতো এইখিনি তাৰমানে মই একে আছে হাজবেণ্ড হেভবেণ্ড একে নহয় হয় মোক মুখটো মই চাইছো অকে অকে আমাৰ কাৰণে কোন ইম্পৰ্টেণ্ট হয় হৃদয় কাক দিম ঈশ্বৰক নাম্বাৰ 2 মন অকে তোমাৰ মন অকে অধিক যত্নৰে তুমি ৰাখিবলৈ লাগে তোমাৰ মাইণ্ড অকে সকলে কব মোৰ হৃদয় প্ৰভুক দিম মোৰ মন প্ৰভুক দিম দিবলৈ পাৰিবনে তোমাৰ মন না কাৰোবাক ভাবি থাকিব নেকি হা এজন মাকে প্ৰাৰ্থনা কৰিব দিছে মোৰ ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিব পাষ্টাৰ কি হৈছে এনে প্ৰাৰ্থনা কৰি দে না কাৰণটো কি হৈছে নাই বয়ফ্ৰেণ্ডে কাৰোবাৰ বেলেগ বললে লাইন মাৰিছে এই 3 দিন হৈছে ভাত নাখোৱাটো অকে বয়ফ্ৰেণ্ডটো কাৰোবাক লাইন মাৰাৰ কাৰণে 3 দিন হৈছে ভাত নাখোৱাটো অকে মনটো দি দিছে তাতে এতিয়া মনটো তাকে ভাবি ভাবি ভাত খাবলৈও নোৱাৰে শুবলৈও নোৱাৰে এনেকুৱা প্ৰভুৰ আশীৰ্বাদ পাবনে এনেকুৱা বেকাৰ টাইম কেলে দিব প্ৰভুৰ কাৰণে সময় দে না অকে প্ৰভু তোমাক উঠাব তেওঁ তোমাক সহায় কৰিব নাম্বাৰ 3 মুখ সকলে মুখ তোমাৰ মুখ অকে ৰক্ষা কৰি ৰাখে না ডেনিয়েলৰ হৃদয় মন মুখ সব ঠিক আছিল অকে সব ঠিক আছিল তেওঁ মুখ নেগেটিভ কথা কেতিয়াও কোৱা নাই যে আহক পৰিস্থিতি আগত তেওঁ কোৱা নাই মোৰ প্ৰভু বচাব না নবচাব একো ডাউট নাই শিওৰ অকে মই জানো প্ৰভু মোক বচাব অকে তেওঁৰ মুখ নেগেটিভ কথা কোৱা নাই কিন্তু আমাৰতো যে ইমান নেগেটিভ কথা কয় মই এনেকৈ দুখীয়া পৰিয়ালত মই কেনেকৈ আগবাঢ়িম মোৰ তাত টকা নাই বাবা আমা একদমবাৰে গৰীব হয় মেনেকৈ মই আগবাঢ়িম কেনেকৈ এনেকুৱা চাকৰি পাম য'ত সকলোৱে ঘুষ দি পেলাই চাকৰি লয় এনেকুৱা সময়ত মই কেনেকৈ চাকৰি পাম মোৰ লগত নহব অকে না 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 তোমাৰ মা তোমাৰ মুখেই তোমাৰ ফান হয় অকে Proverbs chapter 6 verse 2 কি কৈছে okay someone can read Proverbs chapter 6 verse 2 তেনেহলে তুমি নিজে কৰা প্ৰতিজ্ঞাৰ দ্বাৰাই খণ্ডন কৰিবা আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই কৰা কৰিবা
তোমাৰ মুখৰ দ্বাৰা তুমি ফান্দত পৰিব, তোমাৰ মুখৰ দ্বাৰা তুমি ধৰা পৰিব। তুমি কি কথা কয় যুৱক বিলাক একদমবাৰে এইটো লাইক আমি ভাল হ'বলৈ লাগে। আমাৰ মুখ কাজিয়া কৰিবৰ কাৰণে মাত্ৰ নহয় এই মুখটো, কালি কাৰোবাৰ লগত কথা পাতিবলগীয়া নহয় যে সেই মুখ জীৱন আৰু মৃত্যু তোমাৰ মুখত আছে। তোমাৰ মুখত তুমি ৰক্ষা কৰি চলাব লাগিব, ভালদৰে কথা ক'ব লাগিব। ক'বলৈ দিছে যে let the weak say I am strong, let the poor say I am rich. কম্প্ৰমাইজ কৰা নাই। প্ৰভুক নাজানা দেশত, প্ৰভুক নজনা ৰজাৰ লগত থাকিও কম্প্ৰমাইজ নাই জীৱন, কেতিয়াও পোৱা নাই। প্ৰভু আমাক বচাব নে নবচাব আমি নাজানো। ৰজা আমাক দয়া কৰ ৰজা, একো ৰজাক একো কাকুতি বিনতি একো কৰা নাই। ৰজা ঈশ্বৰে আমাক বচালে বচাব, নবচালেও আমাৰ একো নহয়। তথাপিও তোমাৰ ঈশ্বৰ ভগৱানক আমি সেৱা নকৰো, তোমাৰ মূৰ্তি আমি সেৱা নকৰো, তোমাৰ সেই দেৱ দেৱীক আমি পূজা নকৰো। অকে, মুখ চিধা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। গতিকে আহক আজি এইটো ইউথ চেমিনাৰৰ লগতে আমি সকলোৱে এটা আমি লেচন আমি শিকিম দানিয়েল, ছাদ্ৰাক, মেছক, অবেদনেগোৰ পৰা। তেওঁলোকৰ নিচিনা জীৱন যাপন কৰিবনে? যেতিয়া তোমাৰ জীৱনত চান্সেছ সুবিধা আহিব, বিয়াৰ খাবলৈ, মদ খাবলৈ, বেবিচাৰ কৰিবৰ কাৰণে যেতিয়া সুবিধা আহিব, তুমি ষ্টেণ্ড কৰিবনে? এনেকুৱা প্ৰেছাৰ তোমাৰ তাত যেতিয়া আহিব, তুমি কেনেকুৱা ষ্টেণ্ড কৰিব? ষ্টেণ্ড কৰিব পাৰিব? ছোৱালীবিলাক চাকৰিয়ালৰ জোৱাই আহিছে, কেতিয়াও নাপাব। নাই 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 নাই, ধৰ্ম যি হওক, ছোৱালী মানুহৰ ধৰ্ম নাই একো। আমাৰ গাঁৱত এনেকুৱা কোৱা মানুহ আছে, ছোৱালীবিলাকৰ বোলে ধৰ্ম নাই। হাজবেণ্ডৰ লগত যাৰ লগত বিয়া হয় এনেকুৱাই হ'বলৈ লাগে। আমাৰ ঈশ্বৰ তাৰ এনেকুৱা নহয়। ছোৱালী কি ঈশ্বৰ নাই নেকি? ছোৱালীক ঈশ্বৰ নালাগে নেকি? ছোৱালী কি স্বৰ্গত যাব নালাগে নেকি? বাপেক মাক বিলাক কৈ পেলাই ছোৱালী মানুহৰ ধৰ্ম নাই বুলি নৰকত পঠাব নেকি? আমি আজি ডিচাইড কৰিবলৈ লাগে, ল'ৰাৰ কাৰণে নৰকত যাবলৈ নালাগে, ল'ৰাৰ কাৰণে এই জীৱন হেৰাবলৈ নালাগে, কম্প্ৰমাইজ কৰিবলৈ নালাগে। আমি সাক্ষী দিম প্ৰভুক নজনা এনেকুৱা দেশত আমি আছো, প্ৰভুক নজনা মানুহৰ মাজত আমি জীয়াই আছো। এনেকুৱা কলেজত আমি যাওঁ য'ত বিশ্বাসী নাই, এনেকুৱা মাজত আমি কাম কৰো য'ত বিশ্বাসী নাই, এনেকুৱা মাজত আমি জীয়াই থাকো চাৰাউণ্ডিং। প্ৰভুক নজনা মানুহবিলাকৰ মাজত আছে। দানিয়েলৰ নিচিনা, ছাদ্ৰাক, মেছক, অবেদনেগোৰ নিচিনা তেওঁলোকৰ থকা নিচিনা আমি আছো নাই? এতিয়া এনেকুৱা অৱস্থা হয় না নহয় আমাৰ মাজত? আৰু এনেকুৱা সময়ত আমি থিয় দিম নে দানিয়েলৰ নিচিনা?